আসসালামু আলাইকুম। ভিক্টর খানে গেল। এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কিয়? কারণ এই বিজেপি সরকারে বাধ্য করেছে। তাকে এবার কল আই রিপিট, আসসালামু আলাইকুম। এই ভিক্টর দাস যদি আজ ভিক্টর খান হবলগীয়া হয়েছে কার কারণে? এই বিজেপি সরকার, যিখন বিজেপি সরকারে কি কয় হিন্দুত্ববাদ। এই বিজেপি সরকার যিখনে কি বলি কয় বোলে গেরুয়া রং। কিন্তু এই বিজেপি সরকারে কি কৰিলে আমাক নোয়া কৰি পেলালে। মই টুপি পিন্ধা আপোনালোকে দেখিছে। তহঁতৰ হেমন্ত বিশ্ব শৰ্মাই এদিন টুপি পিন্ধিছিলে যেতিয়া স্বাৰ্থ আছিলে। মোৰ কোনো স্বাৰ্থ নাই আৰু মই পলিটিক্স কেতিয়াও নকৰোঁ। क्योंकि सरकार जिसका भी नहीं होगा। ভিক্টৰ দাস ফ্লেক্স দেগা। দ্বিতীয় প্ৰশ্ন, যোৱাকালি ৰাতিৰ কাহিনী সকলোৱে দেখিছে। শুৱালকুছিৰ ল'ৰা কেইটামানে আহি আমাৰ গেট ভাঙি থৈ গুচি গৈছে। মোৰ মাক কি কৰিছে? মাক এটেক কৰিব চেষ্টা কৰিছে। কিন্তু কি 100ত ডাইল কৰাৰ পিছত 100ত মোক কি কৰিছে? ব্লক কৰিছে। গাৰ্লফ্ৰেণ্ডে ব্লক কৰিলে ভাল লাগে। 100ত ব্লক কৰি দিছে। 100 ইমাৰ্জেঞ্চি নাম্বাৰ। ঠিক আছে। তৃতীয় প্ৰশ্ন, ভিক্টৰ দাসে আগন্তুক কি কৰিব? ভিক্টৰ দাসে ভিক্টৰ সেনাক এটাই মেছেজ দিব যে কি ঘৰত থাক আৰু ঘৰত থাকি দুনিয়া কেনেকৈ হিলাব পাৰিব মই শিকাম। জয় অসম। হিন্দু মুছলিম বুলি কথা নাই, জয় অসম সদায় কম। আৰু ভিক্টৰ সেনা জিন্দাবাদ থা, ভিক্টৰ সেনা জিন্দাবাদ হে, আৰু ভিক্টৰ সেনা জিন্দাবাদ रहेगा। ঘৰত থাক, ভালকে থাক, বাকী মই শিকাম। গোটেই চিষ্টেম মোৰ হ'ব, হস্পিটেলো মোৰ হ'ব, শ্মশানো মোৰ হ'ব, জেলো মোৰ হ'ব, চব হ'ব। টেনশ্যন নলবি, ভালকে পঢ়। মই পঢ়াব পৰা নাই, মোৰ ভুল হৈছে, মোক পঢ়াব দিয়া নাই। ঠিক আছে। হাত জোৰ কৰি মোৰ ভিক্টৰ সেনাক মই চৰি ক'ব বিচাৰোঁ, যিখিনিয়ে মোৰ 250 টকাত কোৰ্চ লৈছ। মই পঢ়াব পৰা নাই, কিয় জানানে? পঢ়াব দিয়া নাই। মই বৰ আশা কৰি পঢ়াম বুলি আহিছিলোঁ জেলৰ ভিতৰৰ পৰা। ঠিক আছে। চবৰে কথা শুনো আজিকালি। বাকী গোটেই ভিক্টৰ সেনাক ভৰিত ধৰি মই প্ৰণাম কৰিছোঁ। এই সিংহাখন তহঁতৰ হ'ব। ঠিক আছে। জয় অসম। হিন্দু মুছলিম বুলি কথা নাই, জয় অসম। আকৌ এবাৰ কওঁ, হিন্দু মুছলিম শিখ আছে। জয় অসম।